Hello everyone, welcome to my YouTube channel. আপোনালোকে কেনে আছে ভালে আছে নে আশা কৰিছো আপোনালোকে ভালে আছে আৰু লগত মইও ভালে আছো আজি মই এটা নতুন ৰেচিপি লৈ আহিছো মই আৰু এটা নতুন ভিডিও লৈ আহিছো আপোনালোকৰ মাজত আপোনালোকে মোৰ থাম্বনেলটো চাই পেলাই গমে পাইছে কিহৰ ভিডিও লৈ আহিছো প্ৰায় মই নন ভেজৰ ভিডিও বেছিকে দিও মাছ মাংস বেছি এবিলাকে দিও নিৰামিষ প্ৰায় কম দিও আৰু আমাৰ ঘৰত যিয়ে হয় তাকে মই ভিডিও বনাই আপোনালোকৰ মাজত শেয়াৰ কৰো আপোনালোকে এনেকৈ ভাবি নাথাকিব যে সদায় মই মাছ মাংস দি দিও যেনেকুৱা মই ঘৰত খাওঁ সেই ডেইলি মই ভিডিও বনাও ভিডিওটো মই আপোনালোকৰ মাজত শেয়াৰ কৰোঁ যে মই একেবাৰে ৰাতিপুৱা উঠি পেলাই দেখি মাছ লৈ আহিছে নহয় বজাৰৰ পৰা মইখিনি মাছখিনি লৈ পেলাই ধুনীয়া কৰি আজি মই মাছৰ আঞ্জা বনাই লম আজি ভাবি আছো পুৰা সিম্পল ভাৱে কিমান শীতকালত ইমান আলু সস্তা নহয় আমরা বস্তা ভৰি লৈছো সস্তাত আৰু আলুকিটা দি মই আজি বনাই দিম সিম্পল মাছৰ জোল আৰু মাছৰ জোল বনাবলৈ আপোনালোকে দেখি আছে মই মাছকেইটা ফ্ৰাই কৰি লৈছো আৰু খিনি কেৰাহীত মই অলপমান তেল দি দিম আৰু এইখিনি তেল দি দিছো মই এটা কেৰাহীত এইটো বাটিত দিয়া তেলকিটা এনে নাভাবিব এইটো মাছ ফ্ৰাই কৰিছিলো যে সেইখিনি তেলে মই এড কৰি দিছো ইয়াত আৰু ধুনীয়া হৈ আছে আৰু মাছৰ তেলৰ লগত একেবাৰে মিঠা তেলকিটাৰো আছে মিহলি হয় আৰু ইয়াত ধুনীয়া কৰি এটা ডাঙৰ সাইজৰ এটা পিয়াজ মই কাটি লৈছো কাটি পেলাই ইয়াত দি দিছো ভাজিবৰ কাৰণে মই আগে মছলা একেবাৰে কম কৰি মাছৰ জোল বনাই দেখুৱাম আপোনালোকে সিম্পল ভাৱে 5 মিনিটৰ ভিতৰত ৰেডি হৈ যাব আপোনালোকে যে কৰবাৰ যাব থাকে তো সোনকালে বনাব হলে কেনেকুৱা ধৰণৰ ৰেচিপিটো বনাই খাব পাৰিব বনালে ট্ৰাই কৰিব পাৰিব এখিনি কাটি থোৱা আলুকিটা মই দি দিছো দেখিছানে ধুনীয়াকৈ পিয়াজৰ লগত আলুকিটা ধুনীয়া কৰি অলপ নিমখ আৰু হালধিৰে মই দি পেলাই ফ্ৰাই কৰি লম 5 মিনিট মান ঢাকি ফ্ৰাই কৰি লম তেতিয়া মছলাৰ নিচিনা পুৰা হৈ যাব আপোনালোকে চাই থাকিব কেনেকুৱা হয় আৰু ইয়া চাইজ অনলি মই নিমখ আৰু হালধিয়ে দিছো বেলেগ একো দিয়া নাই আৰু আলুখিনি লগত ধুনীয়াকৈ ফ্ৰাই কৰিম চাবচোন ইমান ধুনীয়া হৈছে নহয় আৰু পেষ্টটো আপোনালোক খৰ কৰি দিবচোন মাছ বা মাছৰ তৰকাৰী বা মাংসত ইমান ভাল লাগে খাই পেলাই ন আৰু ইমান ভাল লাগে এইটো অলপ জিৰা মছলা দি দিছো আৰু অলপমান ৰঙা জলকীয়া গুড়া মই দি দিম আপোনালোকে যিমান খায় কিমানে দিব এটা আন্দাজ মতে মই অলপমান মানে জ্বলা অলপ বেছি খাওঁ সেইকাৰণে বেছি অলপ ৰঙা জলকীয়া গুড়া দিছো আপোনালোকে যদি কম খায় কমকে দিব পাৰিব আপোনালোকে যদি কেঁচা জলকীয়া পেষ্ট কৰি দিব পাৰে এনেকুৱা ৰেচিপি আৰু ভাল লাগে খাই পেলাই আৰু মই সোনকালে বনাবলৈ গুড়া জলকীয়াই বনাই আজি মানে বনাই লৈছো গুড়া জলকীয়াৰ লগত পেষ্ট কৰিব সময় নাই আৰু বাৰু আৰু ইয়া চাকচোন ইমান ধুনীয়া হৈ গৈছে নহয় পিয়াজকেইটা যেতিয়া তেল এৰি দিছে ন ওচৰলৈ মই দেখাম বাৰু আপোনালোকে জুম কৰি চাক ইমান ধুনীয়া মছলা হৈ গৈছে চাইছোন তেলখিনি যেতিয়া পিয়াজখিনিৰ পৰা এবাৰ তলফালে ওলাই গৈছে ইমান ধুনীয়া কৰি চাইছেনে ইমান ধুনীয়া হৈ আছে মছলা হৈ গৈছে অ মাই গড আৰু মই এতিয়া এডিট কৰাৰ সময় মই দেখা পাইছো কেমেৰাটোত মই ভাব মানে লাগি গৈছিল অলপমান সেইকাৰণে কেমেৰাটো কেনেকুৱা হৈ আছে বাৰু অলপ মই দেখুৱা নাই যেতিয়া মই শুট কৰি আছিলো তেতিয়া মই দেখা নাই মই যেতিয়া এডিট কৰাৰ সময়ত মই দেখি আছো কেমেৰাটো অলপ ভাব লাগি আছিল মানে সেইকাৰণে এনেকুৱা হৈ আছে পুৰা ক্লিয়াৰ হোৱা নাই বাৰু এনেকুৱা কেতিয়াবা হয় বাৰু অলপ হুলস্থুল থাকিলে তেনেকুৱা হয় যে কৰবাত যাবলৈ হলে পটককে কিবা এটা বনাই লৈ খাই পেলাই যাবগৈ আৰু এইখিনি মই মাছখিনি মই এৰি দি দিম এতিয়া অলপ 5 মিনিট মান উতলাই লৈ লম আৰু মোৰ তৰকাৰীটো ৰেডি হৈ যাব আৰু আপোনালোকে কোনে মোৰ ভিডিওটো চাই ভাল পায় প্লিজ আপোনালোকে লাইক কৰি দিব এটা আৰু আপোনালোকে যদি নতুন হৈ থাকে মোৰ চেনেলৰ সাবস্ক্ৰাইব কৰিব নাপাহৰিব লগত শেয়াৰ আৰু কমেন্টত জনাব আৰু এইখিনি ইমান ধুনীয়া কৰি উতলিছে দেখিছানে 5 মিনিট মান হৈ গল আৰু এতিয়া মই মাছ এটা কৰি মই দি দিম আমাৰ মানুহ 4 জনে মান 4-5 মিনিট দি দিম এইখিনি দি পেলাই অলপ এপলাই পাচলি আৰু কিমানখিনি লাগে বাৰু অলপমান হলেও হয় সেইকাৰণে মই অলপমান বনাই লৈছো আৰু ধুনীয়া কৰি উতলি গৈছে পাতল জোল আৰু 5 মিনিট ফুটাই লম আৰু ধুনীয়াকৈ হৈ যাব আৰু সোনকালে ভাতকেইটা ইপিনে হৈ আছে খাই পেলাই আমি ওলাই যাম আৰু বাৰু আপোনালোকে এনে ধৰণৰ ভিডিও ভাল পায় নে প্লিজ কমেন্ট বক্সত জনাব মোৰো ভাল লাগিব আজিলৈকে মই ইমানতে ৰাখিছো মোৰ ভিডিওটো ইমানতে সমাপ্ত কৰিছো আপোনালোকে ভালে থাকক সুখে থাকক কুশলে থাকক বাই